হেল্ল' গাইজ, এতিয়া বাজিছে ৰাতি 12টা আৰু এইয়া চাওক মই কাটি আছোঁ বৰ্তমান কেক, কাৰণ আজি হৈছে মোৰ জন্মদিন। আৰু মই ভাত পানী খাই ধুনীয়াকৈ শুই গৈছিলোঁ, কিন্তু পিছত গম পালোঁ যে ভাইয়ে মোৰ কাৰণে কেক পঠাইছে। তো তাৰ কাৰণে এতিয়া মই উঠি কেক কাটি আছোঁ। আৰু থেংক ইউ ছ' মাছ ভাই, ইমান ধুনীয়া এটা ছাৰপ্ৰাইজ দিয়াৰ বাবে। আৰু আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব যাতে মোৰ আহিব লগা দিনকেইটা ভালে ভালে যায়। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আমি বৰ্তমান আহিছোঁ ৰেষ্টুৰেণ্টৰ নাম কি? গোল্ডেন ফিষ্ট। কেফে গোল্ডেন ফিষ্ট। আমি বৰ্তমান আহি পাই গ'লোঁ এতিয়া গুৱাহাটী ষ্টেচন। এতিয়া আমি ফাৰ্ষ্টতে খানাটো অৰ্ডাৰ দিলোঁ। আজিৰ লগত স্পেচিয়েল দিন। হেপী বাৰ্থডে, থেংক ইউ। থেংক ইউ। आपको गांडो कटा हो जाओ छोटा बच्चा को बोले एसी चली আৰু আমাৰ কেক কটা হৈ গ'ল আৰু এতিয়া আহি গৈছে আমাৰ খানা। আৰু আমি অৰ্ডাৰ কৰিছিলোঁ বিৰিয়ানী আৰু মোৰ কাৰণে মই চাওমিন অৰ্ডাৰ কৰিছিলোঁ, কাৰণ মই ভাতৰ দৰে আইটেমবোৰ খাই বেয়া পাওঁ, বিৰিয়ানী হওক ফ্ৰাইড ৰাইচ হওক। তো তাৰ কাৰণে মই দিছোঁ চাওমিন। এতিয়া খাই চাওঁ কেনেকুৱা লাগে, কৈ আছোঁ আপোনালোকক। কি কৰিছা? কি কৰি আছো? ফটো উঠাই আছো, ভিডিঅ' বনাই আছো। পাহৰি খাৱা মানুহৰ লগতে কথাটো একদম মজা লগা ভাতৰ পেট ভাত খুৱাই আছো খাবলৈ পাতিদিনা পাতে নাই মানে
কৰা হৈ গ'ল আৰু এইফালে আহি পাইছে আমাৰ মল্লিকা আৰু এতিয়া তাই আমাৰ খোৱা লোৱা শেষৰ পিছত আহিছে যিহেতু এতিয়া তাই একো খোৱা লোৱা নকৰাও ডাইৰেক্ট লৈ যাম ইয়াৰ পৰা দুখনমান ফটো উঠাই কিনে ঘৰলৈকে লৈ যাম এইজন ল'ৰা খাব পোৱা নাই বিচাৰে মই পোৱা নাই মোক খাবলৈ দিয়া নাই এইফালে যিটো ফটো উঠি দিনটোৰ পৰা শেষে কৰিব পৰা নাই আৰু আমাৰ মেম্বাৰ দুজন আহিয়ে পোৱা নাই এতিয়ালৈকে মই ৰখি আছোঁ সেই দুজনৰ কাৰণে ফাইনেলি এজনী আহি পাইছে কিবাকৈ দেৰিকৈ হ'লেও আজি আমাৰ থিমটো আছিলে ব্লেক চবেই আমি ব্লেক পিন্ধিছোঁ এইজনী কিন্তু অলপ অলপ বেলেগ বেলেগ পিন্ধিছে এইফালে আমাৰ গিফ্ট চোৱাৰ হেঁপাহ মইতো আমাৰ সৰু বাচ্চা এয়া গিফ্ট দিয়াজনে কৈছে নহয় গিফ্ট লোৱাজনে কৈছে হয় বিয়াজনীয়ে কৈছে নহয় দিয়াজনীয়ে নহয় কৈছে কিন্তু দিয়াজনীক পিছ পেলাই লোৱাজনীয়ে কৈ আছে নাই তাই ভবাটোৱেই হয় হ'বই লাগিব সেইটো গিফ্ট এজনী এতিয়া অকলে অকলে খাই আছে দেৰিকৈ অহাৰ পৰিণতি ইফালে আমাৰ দাদাজনে চাই আছে কিনো হয় আচলতে ছাৰপ্ৰাইজ সঁচা কথা কওঁ বস্তুটো মোৰ দৰকাৰ হৈও আছিলে জানানে সেয়া বাৰ্থডে কাৰ্লক কি দৰকাৰ হয় নহয় সেইটোত বেছি গুৰুত্ব চেলতে উলিয়াই তত লগাইছে তথাপিতো ৱেষ্ট কৰা নাই মই বেছিকৈ কথা কওঁ তুমিতো কথাই নোকোৱা তুমিতো কথাই গেছ কৰা মতে পাই গ'ল এয়া সোণৰ চেইন এডালো আছে বেগটোত মিনা কৰাই দিছে মই ষ্টেচনত আছোঁ কোনোবাই যদি চুৰ কৰি লৈ যাম মোক বহুত টকা লোকচান এইফালে ষ্টেচন চাব পাৰে মিছা কোৱা নাই আমি অলৰেডি ট্ৰেইনৰ ভিতৰতে আছোঁ যেনিবা এইটো ট্ৰেইনৰ এটা ডবা নচলা ডবা খোৱা কৰা হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা আমি খাই লৈ ওলাই আহিলোঁ আৰু এইফালে আমাৰ আহি পাই গৈছে এতিয়া বা আৰু ভিন্দ এতিয়া ইহঁতলৈ আৰু ৰেষ্টুৰেণ্টত সোমাম দিনৰ পৰা মই সেয়াই কৰি আছোঁ ফাৰ্ষ্টতে আমি তিনিটা আহিলোঁ মল্লিকাৰ লগত সোমাইছোঁ বা তোমালোকৰ লগত সোমাম বুক কৰি ৰাখিছোঁ এইটো গোটেই ডব্বাটো মই বুক কৰিছোঁ আজিৰ কাৰণে আমি নাযাওঁ আৰু ভিতৰত বাৰ্থডে বুলি খালি চাহ খুৱাইছে খালি চাহ খোৱা নাই মই কৈছোঁ যি খোৱা খোৱা তোমালোকে চাহে খাইছা সেইটো বেলেগ কথা বাৰু আৰু এইফালে আমাৰ ভিন্দে এতিয়া এইখনতে খাই লৈ এইখনতে ঘৰত যাম এয়া আমাৰ গধূলি হৈছে সেইকাৰণে আমি বহুত দূৰ যাত্ৰা কৰিছোঁ সেইকাৰণে এতিয়া আমি কফি খাই আছোঁ গোটেই ব্লগটো মানে যে ট্ৰেইনতে শেষ হ'ব আমি ঘৰ গৈ নাপাওঁ তুমি গধূলি চাহকাপ নাখালা যে খালা নেকি তো গাইজ সকলোকে বিদায় দি মই আহি গ'লোঁ এতিয়া চানমাৰী ষ্ট্ৰীট জেল আৰু ইয়াতে আছে এতিয়া মোৰ কলেজৰ ফ্ৰেণ্ডকেইটা এইফালে চাওক ডিম্পল ফুলান ৰাজশ্ৰী জয়শ্ৰী অংকুৰ প্ৰকাশ সকলোকেইটা আহি গৈছে আৰু এতিয়া আমি ইয়াতে পাৰ্টি কৰোঁ
Happy birthday to you. Happy birthday dear to you, Moni. Happy birthday to you. টিকটকে কৰা নাই দেই টিকটকে কৰা নাই নিজকে আজি টিকটক কি খাম তই যি খা তাকে খুৱাব বুলি কিছু খা এইবোৰ নাজানো আগৰ খাব মোৰ ওচৰতে বহি আছে থেংক ইউ এতিয়া অলপ মুখ সৰুকে নেৰে এইয়া এই উঠা কেনে খা এইটো নহয় নহয় মানা নাযায় হেল্ল' গাইজ গুড মৰ্ণিং আৰু আজি হৈছে নেক্সট ডে আৰু এতিয়া মই আপোনালোকক দেখাম কি কি গিফ্ট পাইছিলোঁ তো এতিয়া মই দেখাই আছোঁ আপোনালোকক বায়ে দিয়া গিফ্টটো তো বায়ে মোক বাৰ্থডে বুলি দিছিলে এইডাল চেইন খুব ধুনীয়া লাগিছে থেংক ইউ বা আৰু এই টি চাৰ্টটো বাৰ ফালৰ পৰাই আছিলে আৰু এতিয়া দেখাই আছোঁ মই আপোনালোকক এইয়া চাওক এইটো দিছিলে ডিম্পী বা আৰু নিবেদিতা বাই তো এতিয়া মই দেখাই আছোঁ খুলি কিনে আপোনালোকক আৰু এইটো গিফ্ট দিছিলে ডিম্পী বা আৰু নিবেদিতা বাই আৰু এইয়া চাওক এয়া হৈছে ডিম্পী বা নিবেদিতা বাই আৰু মই আৰু আমাৰ তিনিজনীৰে খুব ধুনীয়া ধুনীয়া মুহূৰ্তত লোৱা কিছুমান ফটো আৰু সদায় থাকি যাব মোৰ লগত মেমৰি হিচাপে থেংক ইউ ছ' মাছ আৰু এই যে মই পিন্ধি আছোঁ টপটো এইটো মোক মৃণালদাই গিফ্ট দিছিলে তো তাকো থেংক ইউ ছ' মাছ আৰু আজিৰ কাৰণে ব্লগটো ইমানেই আছিলে যদি ব্লগটো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই